হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈ আমাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো আছোঁ এতিয়া মই নগাঁৱত ইয়াতে আমাৰ লোড হ'ব ভিটামিন, যিটো ৰাস্তা বনাই আলকাটৰা দাম বুলি কওঁ আমি, এইটো লোড হ'ব। ইয়াৰ পৰা লোড কৰি আমি যাম মণিপুৰ। এতিয়া গাড়ী লোড হৈ আছে, আহিয়ে গাড়ীখন লগাব লওঁতে ইফালে জেগাটো বহুত বেয়া আছে, আপোনালোকে দেখা পাইছে। গাড়ীটো ফাঁচিল, তাৰপিছত আকৌ গাড়ীটো টানিব লগা হ'ল, তেনেকৈ লগাই কিনে গাড়ীটো এতিয়া লগাইছোঁ। এতিয়া লোড হৈ আছে গাড়ীটো। শুনিছোঁ মণিপুৰত বহুত গণ্ডগোল লাগি আছে, কিবা কিবি মানে তাত হৈয়ে থাকেতো, ক'লে গম পাম দিয়ক। আৰু এয়া আমাৰ ড্ৰামবোৰ এতিয়া লোড হৈ আছে, আলকাটৰা ড্ৰাম। এতিয়া বাৰু আমাৰ গাড়ী লোড হৈ আছে, কিন্তু লগতে আমাৰো ভোক লাগিছে, বহুত টাইম হৈ গ'ল। মই মোৰ হেল্পাৰক ক'লোঁ কিবা খাব লাগিছিল। এতিয়া সি ইয়াতে বনাইছে আমাৰ কাৰণে ফ্ৰাইড ৰাইচ। উস্তাদ, পিছে ফ্ৰাইড ৰাইচটো কেনে লাগিছে? একদম মজা, ভাল হৈছেনে? ধুনীয়া হৈছে, খালি অকণমান নিমখ বেছি হৈছে। কি কৰিব, হৈ গ'ল আৰু। একো নাই, খাই দে, লওঁ খাবতো লাগিবই, লাগিব। ভোকত থাকিব নোৱাৰা। ভোক লাগিছে, আমাৰ গাড়ীও লোড হৈ যাব। চালান তালান লৈ আমি ওলাই যাম, তেল চেল ভৰাবলগীয়া আছে, আকৌ তেল ভৰাব লাগিব। ইনশাআল্লাহ কি হয় দেখা যাক। সেইটোৱে, তুমিও খাই লোৱা। ঠিক আছে। ফাইনেলি আমাৰ গাড়ী লোড হৈ গ'ল। এতিয়া আমি ইয়াতে পেট্ৰল পাম্পতে আছোঁ। গাড়ী লোড কৰি পেট্ৰল পাম্পত ওলাই আহিলোঁ। ইয়াতে আমি এতিয়া তেল ভৰাম। তেল ভৰাই কিনে লাহে লাহে গৈ থাকিম আৰু কিমান পাৰোঁ যাম। আগত গৈ কিনে ইউৰিয়া ভৰাব লাগিব, DF। য'ত আমি ইয়াতে বিচাৰিছিলোঁ পাম্পত তাৰপৰা DFটো নাই, গতিকে আমি যে আগত DFটো ভৰাম। তো ব'লক আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। আমি ওলাই আহিলোঁ এতিয়া পেট্ৰল পাম্পৰ পৰা। এতিয়া আগত গৈ কিনে বেলেগ একো নাই, ইউৰিয়াটো ভৰাব লাগিব। ইউৰিয়াটো ভৰাব থাকি গ'ল। ইউৰিয়া কিমান আছে গাড়ীত? ইউৰিয়া আছে 3 গাঁত আছে, হ'লেও ভৰাই ল'ব লাগিব। ফুল হৈ থাকিলে ভাল, সেইকাৰণে মই সদায় মানে ফুল কৰিয়ে ৰাখিব বিচাৰোঁ। আগত য'ত দোকান পাই যাওঁ তাতে ইউৰিয়াটো ভৰাই ল'ব লাগিব। আৰু আমাৰ পোৱালীয়ে পূৰা গা পা ধুই আহি এতিয়া পূৰা তেল চেল সানি সেয়া মানে হেণ্ডচাম হৈ আছে। তো মই ভাবিছিলোঁ ইফালে মণিপুৰত আমাৰ যিটো ঠাইত মালটো খালী হ'ব, সেই ঠাইটোত ইফালে আমি জিৰিবাম হৈও যাব পাৰোঁ, শিলচৰ হৈ আমি ডিমাপুৰ হৈ যাব পাৰোঁ। ফাৰ্ষ্ট টাইম মই ভাবিছিলোঁ জিৰিবাম হৈ কিনে গুচি যাম। তাৰপিছত এতিয়া ভাবিলোঁ মণিপুৰত অলপ গণ্ডগোল লাগি আছে, জিৰিবাম হৈ গ'লে নিজৰ ৰিক্সত নিজে যাই থাকিব লাগিব। মানে ক'ত কি হয় অকলে গ'লে একো আপডেটো নাপাওঁ, একো গমো নাপাম। তো ভাবিলোঁ ডিমাপুৰ হৈ যাওঁ, ডিমাপুৰৰ পৰা গাইড লৈ যাম।
গাইতে সকলোখিনি গমে পায় ক'ত কেতিয়া কি হয় কি নহয়, গতিকে জিৰিবা মই যোৱাটো কেঞ্চেল কৰিলোঁ। এতিয়া আমি যাম দবকাৰ পৰা, দবকা পাৰ হৈ আমি লেফ্ট চাইড গুচি যাম। আমি যাই কিনে মাঞ্জা হৈ কিনে গুচি যাম। যাই ৰাতি ডিমাপুৰতে থাকিব লাগিব, কেতিয়া যাই পাওঁ। তাৰপিছত অহাকালি দুপৰীয়া আমি ডিমাপুৰৰ পৰা যাব লাগিব। এতিয়া চাই লওঁ আৰু কেতিয়া গৈ পাওঁ ঠাইখিনি ভালে ভালে। ইনশাআল্লাহ ভালে ভালে যাই পাম। ইয়াতে ইউৰিয়াৰ দোকান এখন পাই গ'লোঁ। দোকানখনৰ পৰা ইউৰিয়া এক বাল্টি লৈ ল'লোঁ। লৈ কিনে আমাৰ পোৱালি এতিয়া ইউৰিয়া ভৰাই আছে। পোৱালি ইউৰিয়া বাল্টি ধৰি আছা? এই ইয়াতে এডাল মানে থাকিলে ভাল, আলাই দিব পৰা ইয়াতে না। বাল্টিটো এডাল হুক টাইপ এনেকৈ থাকিলে বাল্টিটো আলাই দিব পাৰি। ইয়াৰ পৰা বেছি ওখ হৈ যায়, ইয়াৰ পৰা বেছি ওখ হৈ যায়। হ'লেও আৰু বহুত নাই চাগে ন? আছে এক বাল্টিয়ে আছে। গৈ আছে নাই, বহুত শ্ল' গৈ আছে। ইডাল ইয়াতে দিলোঁ সোমাই, পোৱালি আজি হাতৰ বিষ উঠি যাব। তো ভাইহঁত আমি দবকা টোলগেট আহি গ'লোঁ। এইখন গাড়ী কি হ'ল ইয়াতে, বেয়া হ'ল নেকি? ৰখি আছে যে। চল একো নাই। কোন ভাই ইয়াতে? টুল গেট পাৰ হৈ আহি গ'লোঁ। পা কিবা ক'বা? চাহ খাবা? চাহ খাই দিওঁ আগত। য'তে ত'তে চাহটো খায়ো ভাল নালাগে ন। আগত এখন আছে, ভাল দোকান এখন আছে হোটেল, তাত চাহটো খাই লওঁ নে কি? ইয়াৰ আগৰ পৰা আমি আকৌ লেফ্ট চাইড যাব লাগিব। আমি কাৰণ শিলচৰ নাযাওঁতো, আমি যাম ডিমাপুৰ ন। ইয়াতে চাহটো খাই লওঁ নেকি, কি কোৱা? এইটো চাহৰ হোটেল নহয়, এইটো ইউৰিয়া হোটেল। এই ইয়াতে চাহটো খাম। ইয়াতে চাহটো ভাল চাহ বনাই আই থিংক। কি ভুজিয়া নে কি এইটো? ভুজিয়া নাখাওঁ মই, খালি চাহ খাই ভাল লাগে। মই খালি চাহে খাওঁ। খালি চাহ খাবি? তই খালি চাহ খাব নোৱাৰা না? মোৰ আকৌ খালি চাহ ভাল লাগে যে। তই কিন্তু কোৱাৰ লগে লগে দোকান পাইছোঁ দেই চাহ খোৱা। মোবাইল চাইছা আকৌ? অ বলে, তই যে অসমীয়া তোৰ চিন কি? গাড়ীখন যে আছা, গাড়ীখনত অসমীয়া চিন কি? এইখন ভাৰত আমাৰ গামোচা থাকিবই লাগিব, কাৰণ আমি অসমীয়া মানুহ। অসমৰ গামোচা এইটোৱে আমাৰ চিন। আৰু এতিয়া আমি চাহ পানী খাই ল'লোঁ, খাই কিনে আৰু আমি গৈ আছোঁ আৰু লাহে লাহে। ৰাস্তা আৰু জংঘলৰে হ'ব আৰু। মণিপুৰ আমি এতিয়া কালি যাম ডিমাপুৰৰ পৰা। আজি এতিয়া ডিমাপুৰহে যাম। ডিমাপুৰৰ পৰা কালি যাম। কালি গ'লে পৰহি ৰাতি মানে পাই যাম। কালিতো নাপাওঁ যায় বাৰু, সম্ভৱ নহয়। পৰহি ৰাতি মানে, কাৰণ আমি ইম্ফল পাৰ হৈ যাব লাগিবতো। পৰহি মানে পাই যাম আৰু। হা? অঁ সেইটোৱে আৰু।
লাহে লাহে গৈ থাকোঁ। জংঘলীয়া ৰাস্তা হয় নাই, গাড়ী ঘোঁৰা নাই এইবোৰ ৰাস্তাত। গাড়ী ঘোঁৰা চলি থাকিলে ভাল লাগে আকৌ ন, না আগত গাড়ী আছে না পাছত গাড়ী। हाँ भैया, जी मैं आ रहा हूँ, अभी मंजा पहुँच गया हूँ जी। आज तो मेरे घर में रुकना पड़ेगा है कि नहीं? क्योंकि हम दीमापुर जाके संडे बाजार में रुक जाते हैं संडे मार्केट में। ठीक है, कल कितने बजे निकलना है? कल 2-3 बजे। ठीक ঠিক যিটো গাইড যাব, গাইডৰ মানুহৰ লগত কথা পাতিলোঁ। আজি আৰু যাব নোৱাৰিম, ৰাতি হৈছে। এতিয়া গৈ কিনে আমাক ডিমাপুৰত থাকিব দিছে চানডে বজাৰত। চানডে বজাৰত এতিয়া যাই কিনে আমি আৰু কিমান টাইম লাগিব? বহুত টাইম নালাগে, 12টামান বজাত আমি পাই যাব লাগে। 12টা 12:30 বজাত চানডে বজাৰ পাই যাম। তাত থাকি কিনে ভাত পানী অলপ ভাতটো বনোৱাই আছে, চব্জি অলপ বনাম, বনাই কিনে ভাত খোৱাই তাত শুই যাম। কালি দিনত তাৰ পৰা আহি পালোঁ জাষ্ট এতিয়া দিলাই তিনিআলিত আমি বৰ্তমান আছোঁ। ইয়াতে ৰখিছোঁ কাৰণ ইয়াতে ৰখা এটাই কাৰণ, এইফালে সেইটো আছে গেট, য'ত পুলিচবোৰ থাকে, পুলিচ চেকিং হয় তাতে গেটত গাড়ীবোৰ। আৰু সেইকাৰণে অকণমান ইফালে আনি মোৰ গাড়ীটো ইয়াতে ৰখাই দিলোঁ। আৰু বেলেগ গাড়ীও আছে, মোৰ আগত এখন গাড়ী আছে। ভাবিছোঁ ৰাতিটো ইয়াতে থাকি যাওঁ, কালি ৰাতিপুৱা ইয়াৰ পৰা আকৌ ওলাই যাম। তাৰপিছত দুপৰীয়া 2-3টামান বজাত আমি কালি আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম। তেতিয়ালৈকে ইয়াতে থাকোঁ। ইয়াতে এতিয়া আমি ভাত পানী খাই লওঁ, খাই লৈ কিনে ইয়াতে আৰামত শুই থাকোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। গুড নাইট, লগ পাম নেক্সট ভিডিঅ'ত।